আমি গুৱাহাটী এয়াৰপোৰ্টত MRO মেইনটেনেন্স এণ্ড ৰিপেয়াৰিং ভাৰতত এয়াৰবাছ বয়িঙৰ বহুত বিমান চলে আৰু বিমানবিলাক কণ্টিনিউৱাছ মেইনটেইন আৰু ৰিপেয়াৰিং কৰি থাকিব লাগে। তাৰ হাব এটা এতিয়া অসমত আমি স্থাপন কৰাৰ দিশত আগবাঢ়িছো। গুৱাহাটী বিমানবন্দৰ প্ৰাধিকৰণে ৰাজ্য চৰকাৰৰ লগত সহযোগিতা কৰি এই MRO ইউনিটটো স্থাপন কৰিব। এৰোনেটিক্স আৰু এভিয়েশ্যনৰ ক্ষেত্ৰত আমাৰ যুৱক যুৱতীসকলৰ কৰ্ম সংস্থাপনৰ নতুন পথ এটা মুকলি হ'ব। আপোনালোকে যেনেকৈ দেখিছে কেইদিনমান আগতে আমি HDFC বেংকৰ ডিজিটেল ফেক্টৰী আৰম্ভ কৰিলোঁ। ইনফোচিছে ডেভেলপমেণ্ট চেণ্টাৰ অসমত আৰম্ভ কৰিছে। TVSে অসমত ডেভেলপমেণ্ট চেণ্টাৰ আৰম্ভ কৰিছে। আমাৰ উচ্চ শিক্ষিত বিশেষকৈ ছায়েন্স গ্ৰেজুৱেটখিনিয়ে লাহে লাহে MTech, BCA, ছায়েন্স গ্ৰেজুৱেট, IT এই ক্ষেত্ৰত পঢ়া শুনা কৰা ল'ৰা ছোৱালীবিলাকে যাতে অসমতেই চাকৰি পায় তাৰ কাৰণে আমি বিভিন্ন ব্যৱস্থা হাতত লৈছোঁ। অহা 10 দিনমানৰ ভিতৰত আমি আৰু এটা নতুন আৰম্ভ কৰিম। সেইটো হ'ল ৰাফেল বিমানখন যোনে প্ৰস্তুত কৰিছে আৰু যোনে ইয়াক মেইনটেইন আৰু ৰিপেয়াৰিং কৰিব সেই কোম্পানীটোৰ নাম হ'ল দছাল্ট ইঞ্জিনিয়াৰিং লিমিটেড। তেওঁলোকে গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত হাব এটা নিৰ্মাণ কৰিছে, আমি উদ্বোধন কৰিম, যাতে আমাৰ গুৱাহাটী ইঞ্জিনিয়াৰিঙৰ ল'ৰাই ৰাফেল বিমানৰ যিটো ইক'চিষ্টেম তাত যাতে কাম কৰিব পাৰে।